নৱবৰ্ষ উপলক্ষে কামৰূপৰ ৰঙিয়াৰ সাৰথী শান্তি নিবাসৰ ব্যতিক্ৰমী পদক্ষেপ। পদপথচাৰী নিঃসহায় লোকসকলক অনুষ্ঠানটোৱে যোগান ধৰিলে খাদ্য। এই কাৰ্যসূচীত উপস্থিত থাকিল নিবাসটোৰ সঞ্চালক বিপুল কলিতা, পৰিচালক ৰাহুল বৰ্মন আৰু সৈয়দ শফিকুল আহমেদ। ভৱিষ্যতেও নিঃসহায় লোকসকলক এইদৰে সহায় কৰি যোৱা হ'ব বুলি মন্তব্য কৰিলে তেওঁলোকে। আজি নতুন বছৰৰ উপলক্ষে বিভিন্ন ধৰণৰ মানুহে আয়োজন কৰিছে মাছে মঙহে। ধৰক যিবিলাক ৰাস্তাৰ ভিকাৰী বা অন্য মানুহ আছে সেইখিনিতো এনেকুৱাকৈ খাব নোৱাৰে। তাৰ কাৰণে যোনটো আমাৰ এই ক্লাবৰ যিটো সাৰথী শান্তি নিবাসে এইটো কিন্তু ভালেই কাম কৰিছে। এই নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ অধিকাংশ লোকে এসাঁজ উচা উদ্দীপনাৰে খোৱাৰ কাৰণে আয়োজন কৰিছে। সেই উদ্দেশ্যে আমি সাৰথী শান্তি নিবাসৰ তৰফৰ পৰা ৰঙিয়াবাসী ৰাইজৰ সহযোগত ৰঙিয়া নগৰত যিখিনি গৰাকীবিহীন লোক পদপথত আছে তেখেতসকলৰ কাৰণে আমি আজি এসাঁজৰ আয়োজন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।